মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ সায়েন্সৰ চেপ্টাৰ 11ৰ কনভাৰচেশ্যনছ অফ প্লান্ট এণ্ড এনিমেলছ বা উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ এত দিয়া আছে প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখাৰ ঠাইক দেশ বুলি কোৱা হয়। তো তোমালোকে খালী ঠাইত কি লিখিবা? জীৱমণ্ডল সংৰক্ষিত অঞ্চল। তাৰপিছত কুৱেশ্যন বি দিয়া আছে এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক দেশ বুলি জনা যায়। তো উত্তৰত তোমালোকে লিখিবা থলুৱা প্ৰজাতি। তাৰপিছত কুৱেশ্যন চি দিয়া আছে দেশৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰ দূৰণিৰ ঠাইলৈ উৰি যায়। তো উত্তৰত তোমালোকে লিখিবা জলবায়ু। তাৰপিছত 2 নম্বৰত দিয়া আছে এটাৰ পৰা আনঠক পৃথক কৰা। কত দিছে কি বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল। তো উত্তৰত তোমালোকে লিখিবা পৃথক মানে ইয়াৰ পাৰ্থক্য লিখিব দিছে বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল। তো তোমালোকে এনেদৰে লিখিবা অভয়াৰণ্য হ'ল প্ৰাণীসমূহ আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল। ইয়াত প্ৰাণী বধ কৰা নিষিদ্ধ। আনহাতে জীৱমণ্ডল সংৰক্ষিত অঞ্চল হ'ল বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগতে সেইবোৰৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা ভূ অঞ্চল। তাৰপিছত খত দি আছে চিৰিয়াখানা আৰু অভয়াৰণ্য। তো উত্তৰত বা ইয়াৰ পাৰ্থক্য তোমালোকে লিখিবা চিৰিয়াখানা যি অঞ্চলত প্ৰাণীসমূহক সিহঁতৰ আৱাসস্থলীক কৃত্ৰিমভাৱে প্ৰাকৃতিক ৰূপলৈ পৰিৱৰ্তন কৰি সংৰক্ষণ কৰি ৰখা হয় তাক চিৰিয়াখানা বোলে। আনহাতে অভয়াৰণ্য হ'ল এক বৃহৎ বনাঞ্চল য'ত বন্যপ্ৰাণীসমূহৰ সুৰক্ষা আৰু স্বাভাৱিক জীৱন যাপনৰ ব্যৱস্থা কৰা হয়। অভয়াৰণ্যত প্ৰাণী বধ বা চিকাৰ কৰা নিষিদ্ধ। তাৰপিছত গত দি আছে বিপন্ন আৰু বিলুপ্ত প্ৰজাতি। তো ইয়াৰ মাজত পাৰ্থক্য লিখিব লাগে। বিপন্ন প্ৰজাতি মানে হৈছে যিবোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ বিলুপ্তিৰ পথলৈ গৈ আছে তাক বিপন্ন প্ৰজাতি বোলে। আনহাতে বিলুপ্ত প্ৰজাতি যিবিলাক বিলুপ্ত প্ৰজাতিবোৰ পৃথিৱীৰ পৰা বহু বছৰ আগতেই নোহোৱা হৈ গৈছে তাকেই বিলুপ্ত প্ৰজাতি বোলে, যেনেদৰে ডাইনাছৰ। তাৰপিছত ঘৰত দি আছে উদ্ভিদকুল আৰু প্ৰাণীকুল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উদ্ভিদকুল আৰু প্ৰাণীকুলৰ মাজৰ পাৰ্থক্য হ'ল উদ্ভিদকুল কোনো এক বিশেষ অঞ্চলত পোৱা উদ্ভিদক উদ্ভিদকুল বোলে। আনহাতে প্ৰাণীকুল কোনো বিশেষ অঞ্চলত থকা প্ৰাণীসমূহক প্ৰাণীকুল বোলে। তাৰপিছত 3 নম্বৰত দিয়া আছে বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা। তো কোৱাত কি দিছে বন্যপ্ৰাণী। বনাঞ্চল ধ্বংসৰ প্ৰভাৱত বন্যপ্ৰাণীৰ পৰিৱেশ বিনষ্ট হয়। বনাঞ্চলত থকা প্ৰাণীৰ বাসস্থান আৰু জলবায়ুৰ পৰিৱৰ্তন ঘটে। ফলত প্ৰাণীবোৰ বিপন্ন হ'বলৈ ধৰে আৰু অৱশেষত বিলুপ্ত ঘটে। তাৰপিছত খত দি আছে কি পৰিৱেশ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বনাঞ্চল ধ্বংস হ'লে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা বাঢ়িব, সেউজগৃহৰ প্ৰভাৱে দেখা দিব, পৰিৱেশ প্ৰদূষিত হ'ব, বৰষুণ কমি যাব, বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যাব। ফলত প্ৰাণীকুলৰ উশাহ নিশাহ সমস্যাই দেখা দিব, মাটিৰ উৰ্বৰতাও কমি যাব আৰু গৰাখহনীয়াৰ সৃষ্টি হ'ব। তাৰপিছত গত দিয়া আছে গাঁও বা গ্ৰাম্য অঞ্চল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বনাঞ্চল ধ্বংস হ'লে গাঁও অঞ্চলত বৰষুণৰ পৰিমাণ কমি যাব, মাটিৰ উৰ্বৰতা কমি যাব, ফলত খেতি বাতি কৰিবলৈ অসুবিধা হ'ব, গাঁওবাসীয়ে অৰ্থনৈতিক সমস্যাত ভুগিব লাগিব, প্ৰাকৃতিক দুৰ্যোগ বানপানী আদিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰিব। তাৰপিছত গত দিয়া আছে নগৰ বা নগৰীয়া অঞ্চল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নগৰ অঞ্চলত গাড়ী মটৰ
বেছিকৈ চলে বাবে বনাঞ্চল ধ্বংস হ'লেই তাত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ গেছৰ বৃদ্ধি হ'ব, ফলত মানুহৰ উশাহ নিশাহ লোৱাত কষ্ট পাব। বনাঞ্চল ধ্বংস হ'লেই প্ৰদূষণৰ মাত্ৰাও বাঢ়িব আৰু গৰমৰ মাত্ৰাও বাঢ়িব। তাৰপিছত দিয়া আছে কি পৃথিৱী। ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ গোলকীয় উষ্ণতা বাঢ়ি যাব। সেউজগৃহৰ প্ৰভাৱ ঘটাৰ ফলত পাহাৰ পৰ্বতৰ ওপৰত থকা বৰফবোৰৰ গলন আৰম্ভ হৈ যাব, ফলত নামনি অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে। মাটিৰ উৰ্বৰতা কমি যাব, ভূপৃষ্ঠত শিলাময় হ'ব, সাগৰ জলপৃষ্ঠৰ উষ্ণতা বা উচ্চতা বাঢ়িব। তাৰপিছত দিয়া আছে কি উত্তৰ প্ৰজন্ম। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, যদি বনাঞ্চল ধ্বংস হৈ যায় তেতিয়া গোলকীয় উষ্ণতা বৃদ্ধিয়েই পৰ্বত পাহাৰ বৰফবোৰ গলাই পেলাব, মহাপ্ৰলয় সদৃশ বানপানী হ'ব, সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি সমুদ্ৰৰ উপকূল অঞ্চলত থকা দেশবোৰ পানীৰ তলত নিশ্চিহ্ন হৈ পৰিব। উত্তৰ প্ৰজন্মই এইবোৰ দেশৰ অস্তিত্বই নাপাব। গছ গছনিৰ ধ্বংসৰ ফলত বনজ সম্পদ যেনে কাঠ, কয়লা, পশু পক্ষী আদিৰ বিলুপ্তি ঘটা দেখা যায়। পৃথিৱীত উত্তৰ প্ৰজন্মৰ অস্তিত্বই বিপন্ন হ'ব। তাৰপিছত 4 নম্বৰত দিয়া আছে কি হ'ব পাৰে। তো কোৱাত কি দিছে, আমি গছ কাটি গৈ থাকোঁ। তো আমি গছ কাটি গৈ থাকিলে কি হ'ব বা কি ক্ষতি হ'ব এইটো তোমালোকে লিখিব লাগে। আমি গছ কাটি গৈ থাকিলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব আৰু অক্সিজেনৰ পৰিমাণ কমি যাব। গতিকে প্ৰাণীকুলৰ লগতে মানুহৰ জীৱন বিপন্ন হ'ব। বৰষুণৰ পৰিমাণ কমিব, প্ৰদূষণৰ মাত্ৰা বাঢ়িব, অত্যাধিক গৰম হ'ব, মাটিৰ উৰ্বৰতা কমি যাব, প্ৰাকৃতিক দুৰ্যোগ বানপানী আদিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰিব। তাৰপিছত খ দিয়া আছে প্ৰাণীৰ আৱাসস্থলী। খ দিয়া আছে কি প্ৰাণীৰ আৱাসস্থলীৰ বিচ্ছিন্ন হয়। তো প্ৰাণীৰ আৱাসস্থলী বিচ্ছিন্ন হ'লে কি হ'ব বা কি হ'ব, প্ৰাণীৰ আৱাসস্থলী বিচ্ছিন্ন হ'লেই প্ৰাণীৰ বাসস্থানৰ অভাৱ ঘটিব, বহু প্ৰাণীৰ জীৱন বিপন্ন হ'ব, প্ৰাণী বিলুপ্ত পাবলৈ আগবাঢ়ি যাব। তাৰপিছত গত দিয়া আছে মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থাকে। তো তেতিয়া কি হ'ব, মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থাকিলে মাটিৰ খহনীয়া সৃষ্টি হ'ব, ক্ষয় যোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাব, খেতি বাতি ভাল নহ'ব, শস্যৰ অভাৱত খাদ্যৰ নাটনি হৈ দুৰ্ভিক্ষই দেখা দিব। তাৰপিছত 5 নম্বৰত দিয়া আছে চমুকৈ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, জীৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, জীৱ বৈচিত্ৰ্যক আমি সংৰক্ষণ নকৰিলেই জীৱকুলৰ মাজত থকা সম্পৰ্ক বিচ্ছিন্ন হ'ব, খাদ্য শৃংখল আৰু খাদ্য পিৰামিডৰ বিশৃংখল ঘটিব, ফলত তাৰ পৰিস্থিতি তন্ত্ৰত বিজুতি ঘটিব, ফলস্বৰূপে বহু জীৱৰ বিপন্ন আৰু বিলুপ্তি ঘটিব। সেয়ে জীৱ বৈচিত্ৰ্যক আমি সংৰক্ষণ কৰিব লাগে। তাৰপিছত খ দিয়া আছে কি সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় কিয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়, কাৰণ তাত থকা চোৰাং চিকাৰীয়ে আৰু তাৰ ওচৰে পাছৰে থকা বাসিন্দাবোৰে বন্যপ্ৰাণীৰ হত্যাৰ সুবিধা ল'ব পাৰে। কি বন্যপ্ৰাণীৰ হত্যাৰ সুবিধা ল'ব পাৰে চোৰাং চিকাৰী আৰু আশে পাশে থকা বাসিন্দাসকলে। তাৰপিছত কুৱেশ্যন গত দিয়া আছে, কিছুমান জনজাতি বনাঞ্চল ওপৰত নিৰ্ভৰশীল কেনেকে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কাৰণ তেওঁলোকে বনাঞ্চলত থাকে, পূৰ্বপুৰুষৰ পৰা বনাঞ্চলত থাকি বনাঞ্চলৰ পৰা তেওঁলোকে তেওঁলোকৰ জীৱিকাৰ বাবে প্ৰয়োজনীয় দ্ৰব্যবোৰ সংগ্ৰহ কৰে, খাদ্য,
খেৰ খৰি ঘৰ দুৱাৰৰ বাবে কাঠ আদি বনাঞ্চলৰ পৰা বিনা খৰচতে আনি জীৱন নিৰ্বাহ কৰে। তাৰপিছত কুৱেশ্যন ঘত দিয়া আছে বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বনাঞ্চল ধ্বংসৰ কাৰণ 1 মানুহৰ জনসংখ্যাৰ বিস্ফোৰণ, 2 নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ প্ৰয়োজন পূৰণ আৰু 3 খেতি পথাৰৰ প্ৰয়োজন বেছি শস্যৰ উৎপাদন। তাৰপিছত ইয়াৰ পৰিণতিত বানপানী খৰাং উষ্ণতা বৃদ্ধি অক্সিজেনৰ অভাৱ আদিৰ দ্বাৰা প্ৰদূষিত ঘটিব। তাৰপিছত 9 নম্বৰ প্ৰশ্ন দিয়া আছে ৰেড ডেটা বুক কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ৰেড ডেটা বুক হ'ল এখন কিতাপ য'ত সকলো বিপন্ন আৰু বিলুপ্ত ঘটা প্ৰাণী আৰু উদ্ভিদৰ নাম লিপিবদ্ধ কৰা হয়। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰেড ডেটা বুক কি? য'ত বিপন্ন আৰু বিলুপ্ত ঘটা প্ৰাণী আৰু উদ্ভিদৰ নাম উপলব্ধ বা লিপিবদ্ধ কৰা হয়। তাৰপিছত 6 নম্বৰত দিয়া আছে পৰিভ্ৰমণ বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পৰিভ্ৰমণ মানে এঠাইৰ প্ৰাণী আন ঠাইলৈ বছৰৰ কোনো সময়ত বিশেষ উদ্দেশ্য সাধন বা জলবায়ুৰ পৰিৱৰ্তনৰ বাবে গমন কৰাকে বুজায়। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে কাৰখানাৰ নিত বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চলৰ বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে। ইয়াৰ বাবে গছ কটাটো উচিত নে আলোচনা কৰা আৰু এটি চমুটকা প্ৰস্তুত কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি লিখিবা কাৰখানাৰ নিত বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চলৰ বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে। ইয়াৰ বাবে গছ কটাটো উচিত নহয়। গছ কটাটো কোনোপধ্যেই উচিত হ'ব নোৱাৰে। কাৰখানাৰ নিত বৰ্ধিত চাহিদা পূৰাবলৈ গছ কটাৰ ফলত তাৰ জীৱ বৈচিত্ৰ্যতাৰ পৰিস্থিতি তন্ত্ৰত বিচ্যুতি ঘটাৰ উপৰিও অঞ্চলটোত প্ৰদূষণৰ মাত্ৰাও বাঢ়িব। প্ৰদূষণৰ ফলত বৰষুণৰ মাত্ৰা কমি যাব, গোলকীয় উষ্ণতা বৃদ্ধি পাব, ভূমিস্খলন হোৱাৰ সম্ভাৱনা থাকিব, মাটিৰ উৰ্বৰতা কমি যাব, প্ৰাকৃতিক দুৰ্যোগ বানপানী আদিয়েই গৰাখহনীয়াৰ সৃষ্টি কৰিব। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিয়া আছে নিজৰ অঞ্চলৰ সেউজীয়া উদ্ভিদক বা সেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা? তোমালোকে গ্ৰহণ কৰা কাৰ্যৰ এখন তালিকা প্ৰস্তুত কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে তলত দিয়া বৰঙণি সমূহ আগবঢ়াব পাৰি। যেনে ক তাত থকা গছ গছনি কটাটো নিষিদ্ধ কৰা, খ নতুনকৈ গছ ৰোৱা, গ গছবোৰক উপযুক্ত পানী আৰু পোষক দ্ৰব্য যোগান ধৰা আৰু খ কি ধৰণৰ গছ বেছি ভাল হয় তাক নিৰীক্ষণ কৰি সেইমতে বৃক্ষৰোপণ কৰা। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত দিয়া আছে বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা। তো উত্তৰত তোমালোকে লিখিবা বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে। বনাঞ্চল ধ্বংস হ'লে সেই অঞ্চলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ তাৰ উষ্ণতা বৃদ্ধি হয় বা বাঢ়ি যায়। ভূজল গছৰ শিপাৰ দ্বাৰা নি তাক বাষ্পমোচন প্ৰক্ৰিয়াৰে বায়ুমণ্ডলত এৰি দিয়ে। এই বাষ্প বা জলীয় ভাপেই সেই অঞ্চলত মেঘৰ সৃষ্টি কৰে আৰু মেঘৰ পৰা বায়ুৰ বা বৰষুণ পৰে। যেতিয়া বনাঞ্চল ধ্বংস হয় এই বাষ্পমোচন প্ৰক্ৰিয়া বন্ধ হয় আৰু ফলত মেঘৰ সৃষ্টি নহয়, গতিকে বৰষুণৰ মাত্ৰা কমি যায়। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে তোমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানবোৰ বিচাৰি উলিওৱা। ভাৰতৰ মেপত সেইবোৰ উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা। তো নিজৰ ৰাজ্য আৰু ভাৰতবৰ্ষৰ মেপ দুয়োখন উলিয়াই নিজে কৰিবলৈ চেষ্টা কৰা। তো এইখিনি তোমালোকৰ হোমৱৰ্ক থাকিল। যদি নোপোৱা তো তোমালোকে মোক এটা কমেণ্ট কৰি দিবা, মই তোমালোকক এইটোৰ কাৰণে নেক্সট এটা ভিডিঅ' লৈ আহিম, নহ'লে তোমালোকক
হোৱাটছএপ নম্বৰত এইটো জনাই দিম। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত দিয়া আছে কাগজ কিয় বচাব লাগে। কাগজ বচোৱাৰ বিভিন্ন উপায় তালিকা এখন প্ৰস্তুত কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কাগজ উদ্ভিদ যেনে বাঁহ, খেৰ আদিৰ পৰাই তৈয়াৰ কৰা হয়। গতিকে কাগজ শিল্পত বাঁহৰ ব্যৱহাৰৰ চাহিদা অনুপাতেই বৃদ্ধি হৈ আহিছে। তো কত কি কৈছে যদি কাগজ বচাই লল তেন্তে বাঁহৰ কিছু ৰাহি ঘটিব। এইটো কৰিলে বনাঞ্চল ধ্বংস কমিব। খ কাগজ বচালে বিদ্যুৎ শক্তি আৰু তাত ব্যৱহাৰ হোৱা পানীৰ পৰিমাণ হ্ৰাস পাব। গ কাগজ উদ্যোগৰ পৰা হোৱা প্ৰদূষণৰ মাত্ৰা কমিব। আৰু কাগজ বচোৱাৰ উপায় হ'ল ক কাগজ ব্যৱহাৰ মিতব্যয়িতা, খ ব্যৱহাৰ হৈ যোৱা কাগজক পুনৰ ব্যৱহাৰ, আৰু গ কাগজ পুৰা কাৰ্য বন্ধ কৰা আদি। তাৰপিছত 11 নম্বৰ দিয়া আছে শব্দৰ খেলটো সম্পূৰ্ণ কৰা। তো কি কৈছে 1 নম্বৰত মাটিৰ উৰ্বৰা কৰা এবিধ জৈৱ উপাদান কি হিউমাছ। তাৰপিছত 2 নম্বৰত দিয়া আছে 5 মাটিৰ জীৱমণ্ডল সংৰক্ষণ অঞ্চল এবিধ থলুৱা প্ৰজাতি কি উৰণীয়া কেকেটুৱা। তাৰপিছত 3 নম্বৰত দিয়া আছে মানুহে দৰ্শন কৰিব পৰাকৈ বিভিন্ন প্ৰাণী কৃত্ৰিমভাৱে তৈয়াৰ বা আৱাসস্থানত ৰখাৰ ব্যৱস্থা কি বোলে খানা বোলে। তাৰপিছত 4 নম্বৰত দিয়া আছে জীৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ এটা কাৰণ, এইটো হ'ল চিকাৰী, যিয়ে জীৱ জন্তুবোৰ চিকাৰ কৰে। এইটো হ'ল বৈচিত্ৰ্য বা জীৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ প্ৰধান কাৰণ। তাৰপিছত 5 নম্বৰত দি আছে অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যান। তো এইটো তোমালোকে জানা, এইটো কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 6 নম্বৰত দি আছে গছৰ পৰা উৎপন্ন কৰা এবিধ লিখন সামগ্ৰী কি কাগজ। তাৰপিছত 7 নম্বৰত দি আছে এক প্ৰকাৰৰ বনাঞ্চল সম্পদ, এইটো কি সেউজ। সেউজ হ'ল এক প্ৰকাৰৰ বনাঞ্চল সম্পদ।